মানুহে তোৰ বিপক্ষে মোক বিভিন্ন বিষাক্ত কথা কৈ তোৰ লগত মোৰ কাজিয়া লগাইছিল সেইজন মানুহে সেই একেখিনি কথা শুধৰাবলৈকে এই ঠাইডোখৰলৈ মোক লৈ আহিবলৈ বাধ্য হ'ল ময়ূৰী অৰুন্ধতীয়ে কোৱা কথাবোৰ সঁচা মই আচলতে সেই কামটো কৰাটো ভুল আছিল পাৰিলে মোক ক্ষমা কৰি দিবা আচলতে মই এনেকুৱা এটা পৰিস্থিতিত সোমাই পৰিছিলোঁ যে মই তেনেকৈ ক'বলৈ বাধ্য হৈছিলোঁ আগতে এই কৰা এডাল আছিল আপোনাৰ যেতিয়াই ইচ্ছা তেতিয়াই ভাঙিব পাৰিছিল কিন্তু এতিয়া এডাল এডালকৈ ই কৰাৰ এটা মুঠি হৈ আমিবোৰ আপোনাৰ সন্মুখত থিয় দি আছোঁ সেই মুঠিটো ভঙাটো ইমান সহজ নহ'ব মই সত্যত আছিলোঁ বাবে তোমালোক দুয়ো মোৰ ওচৰলৈ উভতি আহিবলৈ বাধ্য হ'লা মনত ৰাখিবা বৰ্ণৱ তোমাৰ এই অসুস্থ মানসিকতাই তোমাক সুস্থ জীৱন এটা কেতিয়াও দিব নোৱাৰে এতিয়া সকলো অনিশ্চয়তাৰ মাজতে আছে বা মোৰ জীৱনটো এনেকৈ দুখেৰে পাৰ হ'ল মাত্ৰ মই ঈশ্বৰক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে অহা জন্মত মোক সুখৰ বাট দেখুৱায় ভণ্টি এতিয়াৰ পৰা যেতিয়াই মন যায় তাই মোলৈ ফোন কৰিবি বল বৰ্ণৱ আহিছে বল আমি যাওঁ নেকি অৰুন্ধতী বা আহোঁ যা মাত্ৰ নিজৰ যত্ন ল'বি বিশ্বাস ৰাখ দুখৰ ৰাতি এদিন নহয় এদিন পুৱাবই আহিছোঁ বা যা নাকান্দিবা ময়ূৰী কিয় আমাৰ লগত এনেকুৱা হয় ভগৱানে বাৰে বাৰে আমাৰ কি পৰীক্ষা লয় তাইৰ অৱস্থাটো দেখি মোৰ অলপো সহ্য হোৱা নাই কিয় তাইৰ জীৱনটোৰ লগত এনেকুৱা হ'ল আমাৰ দুখবোৰ কেতিয়া শেষ হ'ব আপুনি আহি পালে আই এম ছ' চৰি আপোনাৰ পৰা এইদৰে হঠাৎ সময় বিচৰাৰ বাবে নাই নাই মোৰ একো প্ৰব্লেম হোৱা নাই প্লিজ কাম আপুনি তেখেতক ফোন কৰি কিয় মাতিলে প্ৰয়োজন আছে কাৰণে মাতিলোঁ বাৰু আপুনি কওকচোন মিছেছ অনন্যা দুৱৰা বৰ্তমান সুস্থ নে তেখেতক আৰু চিকিৎসাৰ প্ৰয়োজন আছে মই এইখিনি কথা এইকাৰণেই সুধিছোঁ যে তেখেতৰ কথাৰ ওপৰত ভিত্তি কৰি মই এটা কেছৰ তদন্ত আৰম্ভ কৰিম তেখেতৰ কথাত বিশ্বাস কৰিব পাৰি নে নোৱাৰি অনন্যা এতিয়া সম্পূৰ্ণ সুস্থ তেওঁক আৰু চিকিৎসাৰ কোনো প্ৰয়োজন নাই কিন্তু মেডাম আপুনিতো কৈছিলে মাক কিছুদিনৰ চিকিৎসাৰ প্ৰয়োজন আছে এতিয়া আৰু নাই তেওঁ সম্পূৰ্ণ সুস্থ ঠিক আছে তেতিয়াহ'লে মিছেছ দুৱৰা মোক মাতি পঠোৱাৰ কাৰণটো কওক তাৰমানে মা তুমি অঁ ময়ে ফোন কৰিছিলোঁ আজি সত্য দুৱাৰাৰ বিষয়ে এখেতৰ আগত কিছু কথা ক'বলগীয়া আছে
সকলোৰে সন্মুখত। বিনয়, বাইদেউ, তই মোক এটা কথা কচোন, বাবা আৰু অৰুন্ধতী কি সঁচাকৈ ময়ূৰৰ ওচৰলৈকে গৈছে নে আন ক'ৰবালৈ গৈছে? মই জনাততো মৰি বাইদেউ ঘৰলৈকে গৈছে। বাৰু বাইদেউ, এটা কথা কওকচোন, দাদাই বাৰু আপোনাক কেতিয়াবা ফাঁকি দি ক'ৰবালৈ গৈছে নেকি? নাই নাই, বাবাই মোক কেতিয়াও মিছা কথা নকয়। এয়াই হৈছে আপোনাৰ দাদাৰ ওপৰত থকা বিশ্বাস, নহয়নে বাৰু? অঁ। কিন্তু বাইদেউ, মানুহক বেছি বিশ্বাস কৰাটো বেয়া। বেয়া মানে? যেতিয়া কাৰোবাক প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰা যায় আৰু সেই মানুহজনে যেতিয়া বিশ্বাস ভংগ কৰে, অন্তৰত বৰ দুখ লাগে বাইদেউ। তই কি ক'ব খুজিছ? নাই মানে, ধৰি লওক আপুনি দাদাক বহুত বিশ্বাস কৰে আৰু সেই দাদাই যেতিয়া আপোনাৰ পৰা কোনো বিশেষ কথা লুকুৱাই ৰাখে, তেতিয়া বাৰু আপোনাৰ অন্তৰত কেনেকুৱা লাগিব? তাৰমানে তই ক'ব খুজিছ মই বাবাক বেছি বিশ্বাস কৰিব নালাগে? নাই নাই, মোৰ মনলৈ আহিল আৰু কৈ দিলোঁ। তাকে আকৌ আপুনি ভাবি নাথাকিব। বিনয়ে আজি মোক এইষাৰ কথা কিয় কৈ গ'ল? বাবাই মোৰ পৰা কিবা কথা লুকুৱাই থোৱা নাইতো? তেওঁৰ সকলোবোৰ বেয়া দিশ মই আজি আপোনাৰ আগত ক'ম। তেওঁ কেনেকৈ এজন সাধাৰণ মানুহৰ পৰা ইমান ডাঙৰ ধনী ব্যৱসায়ী হ'ল, কোন কোন দিশৰ পৰা কেনেকৈ ব্লেক মানিবোৰ আহে, মই সকলো ক'ম। মা, মনে মনে থাকা। চুপ, কথা নকবি। আচলতে আমাৰ ছিষ্টেমটোৱে ক'ৰবাত ৰোগীয়া। আমি অপৰাধীক চিনাক্ত কৰিও এৰেষ্ট কৰিব নোৱাৰোঁ, জেললৈ পঠাব নোৱাৰোঁ। কাৰণ কিছুমান কাম কৰিবলৈ গ'লে আমাৰ আগত বিভিন্ন প্ৰশ্নই অগা দেৱা কৰি থাকে। সেইকাৰণে মই IPCৰ নিয়মৰ বাহিৰত প্ৰায় কাম কৰোঁ। ছাৰ্ভিচ শ্বীটত ৰঙা দাগ পৰে। আপুনি মোৰ মানুহজনৰ ওপৰত কেনে ব্যৱস্থা লয় মই নাজানো, কিন্তু সঁচা কথা হ'ল তেওঁৱেই মোক অপহৰণ কৰিছে। মিছা কথা। সঁচা কথা। তুমি দেউতাক বাৰে বাৰে এইটো অভিযোগ কিয় দিয়া? মই এতিয়া এই কথাবোৰ সুস্থ হৈ কৈছোঁ। তেওঁ মোক এইকাৰণে অপহৰণ কৰিছিল যে তেওঁৰ প্ৰতিটো বেয়া দিশ মই চকু দিছিলোঁ। তেওঁৰ লগত মোৰ সম্পৰ্ক এইটো কাৰণেই বেয়া, তেওঁ বিচৰা প্ৰতিটো কামতে পত্নী হিচাপে মোৰ সহযোগ নাছিল। মোৰ ছোৱালীজনীক বৰ্ণবলৈ দিব খোজাত মোৰ যেনেকৈ ছাপৰ্ট নাছিল, ঠিক তেনেদৰে কয়লাৰ চিণ্ডিকেট কৰি ক'লা ধনেৰে ধনী হ'ব খোজাটো মই অকণো ভাল পোৱা নাছিলোঁ। তেওঁৰ সকলোবোৰ বেয়া দিশ মই আজি আপোনাৰ আগত ক'ম। তেওঁ কেনেকৈ এজন সাধাৰণ মানুহৰ পৰা ইমান ডাঙৰ ধনী ব্যৱসায়ী হ'ল, কোন কোন দিশৰ পৰা কেনেকৈ ব্লেক মানিবোৰ আহে, মই সকলো ক'ম। মা, মনে মনে থাকা। চুপ, কথা নকবি। বহুত সহ্য কৰিলোঁ আৰু নকৰোঁ। ময়েই চাগৈ এনে এগৰাকী নাৰী, যিগৰাকীৰ জীয়াই থাকিবলৈ একোৰে অভাৱ নাই। যি লাগে সকলো পায়ো যেন অভাৱত জীয়াই আছোঁ। এই ঘৰটোত মোৰ উশাহখিনিও বৰ কষ্টেৰে ল'ব লগা হয়। মই বুজি পাইছোঁ। মই সদায় ভাবিছিলোঁ মানুহক জীয়াই থাকিবলৈ ইমান অন্যায়, অবিচাৰ, দুৰ্নীতিৰ কি প্ৰয়োজন? ক'লা ধনেৰে গোটোৱা সাম্ৰাজ্যখনত মানুহ কেনেকৈ সুখী হৈ থাকিব পাৰে? নিজে অপৰাধবোধৰ অন্তৰ্দণ্ডত নুভোগেনে? মোৰ মূল্যবোধখিনিক মই নিজে কোনোদিনেই সলাব নোৱাৰিলোঁ।
সকলো পায়ো মই কেতিয়াও সুখী হ'ব নোৱাৰিলোঁ। আপুনি কোৱা কথা সকলোখিনিয়ে সঁচা। মই আপোনাৰ স্বামী সত্য দুৱৰাক ভালদৰেই জানো। আপোনাৰ কথাবোৰ সঁচা আৰু শুদ্ধ। একচুৱেলি সত্য দুৱৰাই যে আপোনাক অপহৰণ কৰি থৈছিল সেই কথাটো মই ভালদৰেই জানো। মোৰ হাতত প্ৰমাণো আছে। মইতো তেখেতক এৰেষ্ট কৰাৰ পৰ্যায়লৈকে আগবাঢ়িছিলোঁ। তোমাৰ নিশ্চয় মনত আছে যে সত্য দুৱৰাক এই ঘটনাটো জনাবলৈ মই এদিন ইয়ালৈ আহিছিলোঁ আৰু তেওঁৱেই যে অপৰাধী এই কথাটো কোৱাৰ আগতেই মোলৈ এটা ফোন আহিছিল। আমাৰ তদন্ত সকলো প্ৰায় শেষ হৈছে। মানুহজননো কোনে আপোনালোকৰ সৈতে এনেকুৱা কৰিলে ভাবিলোঁ এপাক আপোনাকো জনাই যাওঁ। কোন তেওঁ? মানুহজনৰ নামটো কওক। মানুহজনৰ নামটো হ'ল হেল্ল' ছাৰ। হয় ছাৰ। কিন্তু ছাৰ মানুহজনেতো এটা ডাঙৰ ক্ৰাইম কৰিছে। তেওঁক এৰেষ্ট নকৰিলে আমাৰ ডাঙৰ ক্ষতি হ'ব ছাৰ। ছাৰ এনেকুৱা অপৰাধী এজনক এনেকৈ সাৰি যাবলৈ দিওঁ কেনেকৈ? হয় ছাৰ। ঠিক আছে ছাৰ। কি হ'ল? আপুনি একো নকলে যে? ছাৰে ফোন কৰিছিল। তেওঁ অপৰাধীক এতিয়াই এৰেষ্ট কৰিবলৈ মানা কৰিছে। আচলতে আমাৰ ছিষ্টেমটোৱে ক'ৰবাত ৰুগীয়া। আমি অপৰাধীক চিনাক্ত কৰিও এৰেষ্ট কৰিব নোৱাৰোঁ, জেললৈ পঠাব নোৱাৰোঁ। কাৰণ কিছুমান কাম কৰিবলৈ গ'লে আমাৰ আগত বিভিন্ন প্ৰশ্নই অগা দেৱা কৰি থাকে। সেইকাৰণে মই IPCৰ নিয়মৰ বাহিৰত প্ৰায়ে কাম কৰোঁ। ছাৰ্ভিচ শ্বীটত ৰঙা দাগ পৰে। ইফালে আকৌ আমাৰ অপৰাধীবোৰৰো হাত বৰ দীঘল নহয়, উপায় নাই। তেখেতে মোক সেইদিনা আন এজন মানুহৰ দ্বাৰা ফোন কৰাই মোক ঘৰৰ পৰা লৈ গৈছিল। আচলতে মই সেইদিনা যাৰ লগত ফোনত কথা পাতিছিলোঁ তেওঁৰ মাতে কথাই একেবাৰে মোৰ এজন বাল্য বন্ধুৰ দৰে। সেই মানুহজনকে মোৰ বন্ধু বুলি ভাবি মই ভুল কৰিছিলোঁ। ফোনত মই ঘৰৰ সকলোবোৰ কথা কৈ দিছিলোঁ আৰু তেওঁক লগ পাবলৈ গৈছিলোঁ। হেল্ল', কোনে ক'লে? হয়, মই গৈ আছোঁ। মই অহাৰ কথা কোনেও গম নাপায়। মই আপোনাক ক'ত লগ পাম? মই হেঙেৰাবাৰী পাইছোঁ। ইয়াতেই? ঠিক আছে, মই বাৰু ইয়াতেই নামি দিছোঁ। মই ইয়াতেই নামিব লাগিব, আপুনি ৰখাওক। যেতিয়া মই তেওঁক লগ পালোঁ তেতিয়াহে গম পালোঁ সিহঁতে মোক কিডনেপ কৰিছে। পাছত লাহে লাহে মই গম পালোঁ সেই কামটো মোৰ স্বামীয়ে কৰিছে। এই মুহূৰ্তত তুমি মোক প্লিজ একো নুসুধিবা। বুজি পাইছোঁ, মোৰ কাৰণে আপোনাৰ এই দশা হৈছে। আপুনি তেনেকৈ নাহিবচোন। আপোনাক এইদৰে চিন্তাত থকা দেখিলে ঘৰৰ আন মানুহে কি বুলি ভাবিব? প্ৰমাণ আছে যদি দেখুৱাওক। দেউতাক এৰেষ্ট কৰক, তেতিয়া মই মানি ল'ম।
আপোনাক বৰ চিন্তাত থকা যেন লাগিছে যে। এই মুহূৰ্তত তুমি মোক প্লিজ একো নুসুধিবা। বুজি পাইছোঁ, মোৰ কাৰণেই আপোনাৰ এই দশা হৈছে। আপুনি তেনেকৈ নাহিবচোন। আপোনাক এইদৰে চিন্তাত থকা দেখিলে ঘৰৰ আন মানুহে কি বুলি ভাবিব। এতিয়া গম পালা তোমাৰ দেউতা কেনেকুৱা মানুহ? আপোনালোকে হাজাৰবাৰ ক'লেও দেউতা বেয়া মানুহ বুলি মই মানি নলওঁ, কাৰণ দেউতাই কেতিয়াও মোক বেয়া হ'বলৈ শিকোৱা নাই। আজিলৈকে কেৱল ভাল কাম কৰিবলৈ ছাপোৰ্ট কৰি গৈছে। মই নিজাকৈ বিজনেছ কৰিব খুজিছিলোঁ, দেউতাই সেয়াও ছাপোৰ্ট কৰিছিল। বৰ্ণৱ আৰু মোৰ সম্পৰ্কটো প্ৰথমতে দেউতাই মানি লোৱা নাছিল, কেৱল মোৰ পচন্দ বুলিহে দেউতাই পাছত মানি ল'লে। মুঠতে দেউতাৰ কথা এটাই, মই জীৱনত যি বিচাৰোঁ সকলো পাব লাগে। প্ৰতিজন দেউতাকে সেইটোৱে বিচাৰে, কিন্তু মায়ে আজি দেউতাক যি অভিযোগ দিলে সেইটো মই মানি নলওঁ। প্ৰমাণ আছে যদি দেখুৱাওক, দেউতাক এৰেষ্ট কৰক, তেতিয়া মই মানি ল'ম। ঠিক আছে, সেইটোতো হ'বই। মাত্ৰ কেইটামান দিনৰ কথা, অপেক্ষা কৰা। মলয়া জোৰ